মই সীমাশ্ৰী ভূঞা আজি আমাৰ সৈতে এগৰাকী বিশেষ যুৱতী উপস্থিত আছে বিশেষ এই কাৰণেই কৈছো তেওঁ পেছাগতভাৱে এগৰাকী শিক্ষক আৰু তেওঁ তাৰ লগতে মডেলিং জগতখনতো কাম কৰি গৈছে আৰু আমি সকলোৱে জানো মডেলিং জগত বুলি ক'লে তাত ভাল বেয়া দুইটা দিশে থাকে গতিকে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম তেওঁ একেলগে দুয়োটা কাম কেনেকৈ আগবঢ়াই নিছে আৰু এই জগতখনত তেওঁ কেনে ধৰণৰ ভাল বেয়া এই সকলোবোৰ সমস্যাৰ সন্মুখীন হৈছে গতিকে আমি সকলোখিনি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু আমাৰ দৰ্শকসকলক তেওঁ কোনে কোনে চিনাকি কৰাই দিবলৈ ওলাইছো নমস্কাৰ নমস্কাৰ আৰু এয়া আমাৰ মাজত সুমিতা সৰকাৰ নমস্কাৰ নমস্কাৰ মই সুমিতা সৰকাৰ আৰু সুমিতা তোমাক আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছো মই প্ৰশ্ন কৰাৰ আগতে প্ৰথমে তোমাৰ পৰাই আৰম্ভ কৰিব বিচাৰিছো বৰ্তমান তুমি কিহত ব্যস্ত হৈ আছা বৰ্তমান মই মডেলিঙতো ব্যস্ত হৈ আছো আৰু টিচিং লাইনতো মই ব্যস্ত হৈ আছো ৰাতিপুৱাৰ পৰা মই স্কুলত যাওঁ তাৰ পিছতে মই টিউচনছ কৰাও মই কোন স্কুলত তুমি বৰ্তমান শিক্ষকতা কৰি আছা মই শংকৰদেৱ পাব্লিক স্কুলতে জব কৰো তাৰ পৰা মই আগতে মই কৰিছিলো বিষ্ণুপুৰ বিদ্যানিকেতন পাব্লিক স্কুল হয় মই হেতু স্কুলত পঢ়িছিলো কৰি কিনে তাৰ পিছতে মই 4 মাহ হেতু স্কুলতে জব কৰিছো য'ত পঢ়িছিলা তাতে তুমি শিক্ষকতা কৰিছা তাতেই মই কৰিছো তাৰ পিছতে মই হেতু স্কুল এৰি কেনে তাৰ পিছতে মই শংকৰদেৱ পাব্লিক স্কুলত আহিছো এতিয়া মই 2.5 বছৰ মান হ'ল মই ইয়াতে জব কৰো ভালেই চলি আছে আৰু মডেলিঙো মই উইকেণ্ডছত কৰো হেতু স্যাটাৰডে সানডে কৰো আৰু কিছুমান ভাল বেয়াও আছে আৰু এইটো জগতত হয় আমি আহিম সেইখিনি মাজলৈ যেহেতু তুমি কলা যে তুমি পেছাগতভাৱে এগৰাকী শিক্ষক হয় আৰু তাৰ লগতে মডেলিং দুইটা সম্পূৰ্ণৰূপে বিপৰীত বস্তু শিক্ষকতা আৰু মডেলিং এতিয়া তুমি মডেলিং জগতখনত আমি যদি দৰ্শকসকলক কওঁ যে তেওঁ শিক্ষকতাৰ লগতে মডেলিং কৰি আছে তেতিয়াহ'লে ভুল হ'ব আচলতে তেওঁ মডেলিং জগতখনৰ পৰাহে শিক্ষকতা এই বৃত্তিটোলৈ আহিছিলে গতিকে আমি সেই যাত্ৰাটোৰ কথা তোমাৰ লগত পাতিম কেনেকৈ আহিলা তুমি প্ৰথমে মডেলিং জগতখনলৈ কেনেকৈ আহিলা প্ৰথমে মই যেতিয়া মই 6 চেমত আছিলো তেতিয়া মই মানে ফেচবুকত চালো মানুহে মডেলিং কৰে মোৰো বহুত ফটোশুট কৰালো তাত মই ফটোশুট কৰিলো পোৰ্টফোলিও শুট সেইকাৰণে মই কৰিছো কিয়নো মোৰ ঘৰৰ মানুহে এইবিলাক ভাল নাপায় আৰু ঘৰৰ মানুহে ভাল পায় মই কিমান ভাল ছোৱালী দুইটাই ঘৰৰ কথা একেনে তুমি যে কলা তোমাক অফাৰ দিছিলে কেনেকুৱা ধৰণৰ আছিলে অফাৰটো দিছিলে মই যদি তাৰ লগত কাম কৰো তাৰ হৈতে ভিডিও এলবাম হোক বা গানৰে কিবা হোক তো তেনেহলে মোৰ মানে স্যাক্ৰিফাইস কৰিব লাগিব এক ৰাত কটাব লাগিব এনেকা অফাৰ দিছিলে হেতু শুনি মই মানে বহুত নাৰ্ভাস হৈ গৈছিলো আৰু তেতিয়া মই কলেজত পঢ়ো ইমান মোৰ মানে সৰু আছিল অলপ কিন্তু ইমান মানে মোৰ সাহস নাছিলে মই তাৰ এগেইনষ্টত গৈ মই ফাইট কৰিম ইমান পইচা নাছিলে হিতো বহুত জনপ্ৰিয় মানুহ ন আৰু পইচা আছে মোৰ তাত তেতিয়া ইমান নাছিলে তো এইটোৱে মানে মোক মানে অফাৰ দিছে আৰু এতিয়ালৈকে মই যে মডেলিং কৰো ফটোশুটস কৰো এতিয়ালৈকে বহুত মানুহে মোক বহুত বেয়া অফাৰ দিয়ে কিন্তু মই হেতু মাথাত ৰাখি কি কৰিব লাগে কি কৰিব নালাগে হেতু মাথাত ৰাখি মই আগবাঢ়ি গৈ আছো কাৰণে মই সাগে অলপ পিছ পৰি আছো কিয়নো মই নিজৰ মোৰ ভালটো লাগে মই আজি যদি মই কৰি দিও স্যাক্ৰিফাইস তেনেহলে এইটো মোৰ নামটো বদনাম হৈ যাব এটা কথা আৰু সেকেন্ডলি মই নকৰো মোৰ যদি ট্যালেন্ট আছে মই ট্যালেন্ট ইউজ কৰি মই আগবাঢ়ি যাম তুমি এনে যাৰ কাম কৰিবলৈ মন সি নিজে মাতিব মোক হয় তো সেই কাৰণে মানে মোৰ কামৰ প্ৰতি মানে আছে মই গোটেই দিনত মই শিক্ষকতাৰ কামতে মই বিজি থাকো তো মোৰ মানে কামৰ ইমানো দৰকাৰ নাই যে মোৰ এটো কৰিবই লাগিব মডেলিং কৰিবই লাগিব ইমানো দৰকাৰ নাই তোমাৰ এটা নিচা আৰু পেছা দুইটা সম্পূৰ্ণ বেলেগ হয় যেহেতু তুমি কলা যে মা দেউতাৰ মানে পৰিয়ালৰ সম্পূৰ্ণ এগেইনষ্টত আহি তুমি মডেলিঙৰ জগতখনত আহিছিলা আৰু মই তোমাৰ ইনষ্টাগ্ৰামৰ একাউণ্টটো চালো আৰু তাতে দেখা পালো যে যথেষ্ট বল ফটোশুট কৰিছা তুমি গতিকে সেইটো পৰ্যায়লৈকে সেইখিনি ফটোশুট কৰিবৰ কাৰণে যথেষ্ট সাহসৰ প্ৰয়োজন কাৰণ তোমাৰ ঘৰত মা দেউতা পৰিয়াল আছে হয়নে নহয় গতিকে সেইখিনি সাহস তুমি ক'ত পালা কেনেকৈ পালা মোৰ মানে তোমাৰ ভয় লগা নাছিল ভয় লাগে কিন্তু কামটো কামে হয় হেতুটো কৰিবই লাগিব বেয়া ইন্টেনশন দি মই কাম নকৰো
কাম কৰিব হলে ভাল ইন্টেনশন আৰু কামত গৈ কেনে সেইটো কামতে ফোকাস কৰিব লাগিব যে মই কেনেকা কাম কৰি আছো মই যদি এইটো বেলেগ কথা বাদ দি মই যদি অনলি কামতে ফোকাস কৰো তেনেহলে সেইটো মোৰ কাৰণে বেয়া কাম নহয় মানুহে ভাল বেয়া বহুতে মোক জাজ কৰে মোৰ প্ৰফাইল চাই কেনে মোক জাজ কৰে কিন্তু মই এইবিলাক পাত্তা নিদিও এভয়েড কৰো যিহেতু তুমি জানাই যে আমাৰ ভাৰতবৰ্ষত নাৰীক পূজা কৰা হয় কিন্তু এই ভাৰতবৰ্ষতে আমাৰ ৰাজ্যত নাৰী একেবাৰে সুৰক্ষিত নহয় তুমি এতিয়া গমেই পাইছা চাগে কিছুদিন আগতে কলিকতাৰ যোনটো নাৰকীয় ঘটনা সংঘটিত হল 18-20 জনকৈ লোকে এগৰাকী যুৱতীক গণধৰ্ষণ কৰিছে তাৰপিছত যোৱা কালি পৰহিৰ ভিতৰত 7-8টাকৈ ঘটনা অসমত সংঘটিত হৈছে ধৰ্ষণৰ আৰু যোনটো হুজাই ঘটনা হৈ গৈছিল যে কি আজিৰ পৰা 2-3 দিনৰ আগতে এগৰাকী নাবালিকাক ধৰ্ষণ কৰিছিলে গতিকে এই সকলোখিনিৰ ওপৰত তুমিও যিহেতুকে এগৰাকী ছোৱালী তুমি মডেলিঙৰ লগতো জড়িত হৈ আছা তুমি শিক্ষকতাৰ লগতো জড়িত হৈ আছা গতিকে তোমাৰ কেনে ধৰণৰ মতামত মানে তুমি কি অনুভৱ কৰা যিহেতু তুমি জানাই যে আমাৰ ভাৰতবৰ্ষত নাৰীক পূজা কৰা হয় কিন্তু এই ভাৰতবৰ্ষতে আমাৰ ৰাজ্যত নাৰী একেবাৰে সুৰক্ষিত নহয় তুমি এতিয়া গমেই পাইছা চাগে কিছুদিন আগতে কলিকতাৰ যোনটো নাৰকীয় ঘটনা সংঘটিত হল 18-20 জনকৈ লোকে এগৰাকী যুৱতীক গণধৰ্ষণ কৰিছে তাৰপিছত যোৱা কালি পৰহিৰ ভিতৰত 7-8টাকৈ ঘটনা অসমত সংঘটিত হৈছে ধৰ্ষণৰ আৰু যোনটো হুজাই ঘটনা হৈ গৈছিল যে কি আজিৰ পৰা 2-3 দিনৰ আগতে এগৰাকী নাবালিকাক ধৰ্ষণ কৰিছিলে গতিকে এই সকলোখিনিৰ ওপৰত তুমিও যিহেতুকে এগৰাকী ছোৱালী তুমি মডেলিঙৰ লগতো জড়িত হৈ আছা তুমি শিক্ষকতাৰ লগতো জড়িত হৈ আছা গতিকে তোমাৰ কেনে ধৰণৰ মতামত মানে তুমি কি অনুভৱ কৰা আজিকালি সঁচাকে নাৰী সুৰক্ষিত নহয় আমি এইবিলাক ঘটনা চাই কেনে আমিও মানে ছোৱালী হৈ কেনে ভয় লাগে কি ৰাতি এতিয়া সন্ধিয়া ওলাই যাবলৈকে ভয় হৈছে উবেৰ এইবিলাকো বিশ্বাস কৰিব নালাগে সেইটোৱে আৰু এইখিনি চাব গলে যোনে মানে মানে ধৰ্ষণকাৰী আৰু এইটো নহয় যে ৰাতিহে ভয় লাগে তেনেকুৱা নহয় দিনতো এগৰাকী নাৰী এতিয়া সুৰক্ষিত নহয় এতিয়া যেনেকুৱা সমাজ হৈ গৈছে এতিয়া ওলাবই ভয় কৰে সৰুৰে পৰা ডাঙৰ মানে ডাঙৰ ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালীয়ে বহুত ভয় কৰে এতিয়া স্কুলতেও এইবিলাক শিকাই আছে নিজকে সেল্ফ ডিফেন্সৰ ওপৰত এইটো ঘটনাৰ লগত জড়িত মোৰো অতীতৰ এটা কথা আছে তোমাৰ লগতো তেনেকুৱা হৈছিল নেকি কিবা এনেকুৱা হোৱা নাই এনেকুৱাই ধৰিব গ'লে চিমিলাৰ এনেকুৱাই এইটো মানে মই অলপ ক'ব বিচাৰো মই যেতিয়া ক্লাছ 3 পঢ়ো তেতিয়া মোৰ ঘৰৰ মানে ফটোৰ মানে এইটো কাম হয় ফটো বনাই ফ্ৰেমিং কৰে তো তাতে মানে বহুত সাৰ্ভেন্ট আছিলে 4-5 জন মান ল'ৰা আছিলে তো তাৰে মাজত 2 জন মান ল'ৰা তেতিয়াৰ পৰা মই যেতিয়া সৰু আছিলো তেতিয়াৰে পৰা বেড টাচ কৰে মানে সেইটো তো তেতিয়া মই তুমি বুজি পোৱা নাছিলা যে সেই টাচটো বেড টাচ হয় বুলি তেতিয়া মই বুজা নাছিলো কিয়নো তেতিয়া মই বহুতে সৰু আছিলো ক্লাছ 3 পঢ়ো মই কিন্তু মোৰ পৰা মনতে আছে এই সৰুৰে পৰা মই যেটো মানে এইবিলাক যে মই সহ্য কৰি আছো তাৰ পিছতে মই যেতিয়া মেট্ৰিক দিও তেতিয়ালৈকে মই ঘৰতে জনাইছিলো কথাটো জনোৱাৰ পিছতে মোৰ ঘৰৰ মানুহে এটোৱে কৈছে যে বাহিৰৰ মানুহ যাতে কথাটো জানিব নালাগে তই চুপ কৰি থাক একো নহব এনেকা বুলি কৈছে মোৰ ঘৰৰ মানুহ মোক বহুত ভাল পায় কিন্তু কথাটো এই হল যে তেওঁলোকে ভয় খাইছে আৰু কৰবাত তেওঁলোকে এনেকুৱা অনুভৱ কৰিছে চাগৈ কি জানি মোৰ ছোৱালীজনী বদনামী হৈ যায় হেটো ভাবে চাগে হেটো ভাবিছে কিন্তু মই এটো নাজানো মোক সাপোর্ট তেতিয়া কৰা নাই একেবাৰে সাপোর্ট কৰা নাই আৰু এইটো বহুত বাঢ়ি গৈছে মই যেতিয়া কলেজ টাইমত পঢ়ো তেতিয়া বহুত বাঢ়িছে এনেকা একেখিনি মানুহে ঘৰতে থাকি মই কিমান আৰু ঘৰতে কম ঘৰৰ কথাই এনেকুৱা ক'ব নালাগে কিন্তু তথাপিও মই কৈ আছো যে মা বাবা আৰু ফ্যামিলিৰ যি যোন মানে তেওঁলোক কোন হয় বুলি কলা তোমাৰ সাৰ্ভেন্ট হয় তো ঘৰৰ মানুহে যদি নিজৰ ল'ৰা ছোৱালীক সাপোৰ্টে নকৰে কেনেদৰে ঘৰতে থাকি কেনেদৰে হিহতে সুৰক্ষিত অনুভৱ কৰিব সাপোৰ্ট কৰিব লাগিব বিশ্বাস বুজিব লাগিব হেতুৱে তো তাৰ পাছতে মই যেতিয়া কলো মোক সাপোৰ্ট নকৰিলে মোক কলে তই চুপ থাক বেলেগে জানিব এইটো বেয়া দেখাই
একো নহব চুপ থাক আমি সেইটো পিছতে ডিসকাস কৰি লম কি হ'ব নহব আমি চাই লম দিয়া তো তাৰ পিছতে মানে এইটোৰ একো একশন লোৱা নাই এইটো একশন লোৱা নাই তো এইটো মানে কেছটো বহুত বছৰ পাছতে এইটো ডিসমিস হৈ গল মানে হিয়তে মানে লৰা দুজন মানে কাম এৰি গুচি গল তো তাৰ পিছত মানে মই মানে অলপ সুৰক্ষিত ফিল কৰিছো মই ঘৰত কিন্তু মই মানে এইটোৱে ভাবো যে মোক যে মই ক্লাছ 3 ৰ পৰা কলেজ লাইফলৈকে যে মই ইমান বছৰ মই যে এইবিলাক সহ্য কৰিছো তেতিয়া মোৰ ফ্যামিলিৰ মানুহে মোক এজনো সাপোর্ট কৰা নাই অলপো সাপোর্ট কৰা নাই মেন্টালিও সাপোর্ট কৰা নাই কৈছে হ'ব চুপ থাক হৈ যাব এইটোৱে মানে আছিল আৰু মা দেউতা বা পৰিয়ালৰ মানুহ যোনে থাকক ল'ৰা ছোৱালীক বুজিব চেষ্টা কৰক আৰু ইমান সময় তোমাৰ লগত কথা পাতি খুবেই ভাল লাগিল আৰু দৰ্শকসকল এয়াই আছিল সুমিতা সৰকাৰ আৰু ইয়াৰ লগে লগে আমাৰ অনুষ্ঠানৰ সময়সীমাও কমি আহিছে আৰু আমি ইয়াৰ লগে লগে অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব কিন্তু তাৰ আগতে এটা কথা ক'ব বিচাৰো সকলোকে অনুৰোধ কৰিব বিচাৰো নাৰীক সুৰক্ষা দিয়াটো আমাৰ সকলোৰে দায়িত্ব সকলোৰে ঘৰত মা ভন্টি আছে গতিকে সকলো পুৰুষে যাতে সকলো নাৰীকে নিজৰ মা ভন্টি হিচাপে ভাবে আৰু সমাজখন যাতে নিকা কৰি আগুৱাই লৈ যোৱাত আমাৰ নাৰী সমাজক সুৰক্ষা প্ৰদান কৰে আৰু পৰৱৰ্তী সময়ত আমি পুনৰ অন্য এগৰাকী অতিথিৰ সৈতে পুনৰ এই অনুষ্ঠানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়